বান সাহায্য হিচাপে হাতত মাত্ৰ কেইটামান টকা পাই সকাহ অনুভৱ কৰে বিখ্যাত অসমীয়াজনক আপোনালোকে চিনি পাইছেনে বাৰু? মানুহজনৰ এই অৱস্থাটো চাই আপোনালোকে কল্পনাও কৰিব পাৰেনে এই ব্যক্তিজনৰ নামত অসমত এখন ডাঙৰ ষ্টেডিয়াম উৎসৰ্গা কৰা আছে? আপোনালোকে কল্পনাও কৰিব নোৱাৰে যে এইজনেই হৈছে অসমৰ প্ৰথম স্পৰ্টছ ছুপাৰষ্টাৰ, অসমৰ প্ৰথম অৰ্জুনা এৱাৰ্ডী, এছিয়ান গেমছৰ অসমৰ প্ৰথম মেডেলিষ্ট অৰ্জুন ভোগেশ্বৰ বৰুৱা। কিন্তু আইৰনি এইটোৱে যে যি সময়ত তেখেতৰ হাতত দুবেলা দুমুঠি খাবলৈ পইচা নাই, ঔষধ কিনিবলৈ পইচা নাই, কিন্তু প্ৰত্যেক বছৰে ছেপ্টেম্বৰ ৩ তাৰিখটো আমি অভিৰুচি ক্ৰীড়া দিৱস হিচাপে কোটি কোটি টকা খৰচ কৰি উদযাপন কৰি আহিছোঁ। ছেপ্টেম্বৰ ৩ তাৰিখলৈকে হাতত আৰু বৰ বেছি দিন নাই। হয়তো এইবাৰো তেখেতক আমি শিৱসাগৰৰ পৰা গুৱাহাটীলৈ লৈ আহিম, আকৌ সন্মান দিম, আকৌ ডাঙৰকৈ অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰিম। কিন্তু ছেপ্টেম্বৰ ৩ তাৰিখৰ পিছত আমি আকৌ পাহৰি যাম কোন এই ভোগেশ্বৰ বৰুৱা। হয়তো অহা বছৰ আকৌ বেয়া লাগে এই ধৰণৰ ঘটনাবোৰ শুনিলে। সেইকাৰণেই চাগে বহুতো মাক দেউতাকে নিজৰ সন্তানক খেলুৱৈ জগতখনলৈ পঠিয়াবৰ বাবে 10 বাৰ ভাবিবলগীয়া হয়।